হয় আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশৰ দিনটো দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু যেহেতু মই উপস্থিত আছো তিনিচুকীয়াত আৰু তিনিচুকীয়াত আজি মই এই দিনটোৰ সৈতে সংৰক্ষণ ৰাখি এজন বিশেষ ব্যক্তিক দেখাব যত্ন কৰিম যাৰ নাম হৈছে ঋতুৰাজ বৰুৱা। তেখেতে কেৱল আজিৰ দিনটোতে নহয় প্ৰায় আজি 2010 চনৰ পৰাই গছপুলি ৰোপণ কৰি আৰু কেৱল গছপুলি ৰোপণে নহয় লগতে প্ৰতিপালন কৰি তেখেতে কিন্তু নিজৰ নাম ইতিমধ্যে জিলিকাবলৈ সক্ষম হৈছে লগতে সকলোৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে আৰু তিনিচুকীয়াত এটা বিশেষ গছৰ তলত আমি বৰ্তমান আমি ৰৈ আছো যি গছজোপা হৈছে কৃষ্ণচূড়া আৰু এই কৃষ্ণচূড়া গছজোপাই এই যি ঋতুৰাজ বৰুৱা নামৰ যিগৰাকী ব্যক্তি আচলতে তেখেত জড়িত হৈ আছে পৰিৱেশ সুৰক্ষা সমিতিৰ সৈতে আৰু এই পৰিৱেশ সুৰক্ষা সমিতিৰ দ্বাৰাই আচলতে বহু গছ প্ৰায় 10 ক'ব লাগিব এই মুহূৰ্তত প্ৰায় তেওঁ আজি প্ৰায় 1 লাখতকৈ অধিক গছ তেখেতৰ হাতেৰে ৰূপায়ণ কৰিছে লগতে তেখেতৰ ৰূপায়ণ কৰি লগতে যি প্ৰতিপালন স্বৰূপে এই গছসমূহ দেখা পোৱা গৈছে খুব সুন্দৰভাৱে ফুল ধৰিছে আৰু এনেদৰে কিন্তু প্ৰতিটো গছে তেওঁৰ হাতেৰে ৰোৱা প্ৰতিটো গছে কিন্তু তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে খুব সুন্দৰভাৱে ছাঁ দিছে লগতে সেই ছাঁৰ তলত কিন্তু সকলোৱে এই উৎকট গৰমৰ পৰিত্ৰাণ পাবলৈ সকলোৱে আহি উপস্থিত হয়হি আৰু আমি দেখুৱাইছো তিনিচুকীয়াৰ মাজমজিয়াৰ এই দৃশ্য পোনে পোনে আমি যেহেতু দাদাৰ ওচৰলৈ যাম যেহেতু 1 লাখতকৈ অধিক কোনো হিচাপ এতিয়ালৈকে ক'ব পৰা নাযায় ঠিক এনেদৰে দাদা আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আজিৰ দিনটোত না প্ৰথমে ৰাইজলৈ আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন যদি বৰ্তমান 5 জুন বিশ্ব পৰিৱেশ দিৱস কাৰণ বৰ্তমান সকলোৱে অনুভৱ কৰিছে বৰ্তমান পৰিৱেশৰ জলবায়ু পৰিৱৰ্তন কিভাৱে ভয়ংকৰভাৱে পৰিৱৰ্তন হৈছে আৰু ইয়াৰ লগতে গোলকীয় উষ্ণতা যিটো বৃদ্ধি পাইছে বৃদ্ধি হোৱাৰ কাৰণে বহু জীৱ ইতিমধ্যে মৃত্যু হৈছে হাজাৰ হাজাৰ জীৱ এইটো আমাৰ বিশেষজ্ঞসকলে কোৱা মতে আৰু তাৰপিছতে আপোনাৰ ইয়াত যিখিনি মানৱ জাতিৰ লগতে প্ৰাণীকুলৰ বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে গতিকে আমাৰ এটাই আহ্বান আমি যিদৰে 2010 চনৰ পৰা গছপুলি ৰোপণ কৰি আছোঁ তাৰপিছত মই দেখিলোঁ যে আমি ব্যক্তিগতভাৱে কৰাৰ লগতে এটা টীম লাগিব অকলশৰে কৰিলে নহ'ব আমি কেইজোপা গছপুলি গতিকে এটা টীম পৰিৱেশ সুৰক্ষা সমিতি জন্ম দিয়া হ'ল আৰু তাত এটা টীম হ'ল আৰু সেই টীমটো এতিয়া বৰ্তমান কেইবাখনো জিলা হ'ল আৰু তিনিচুকীয়া জিলাটো বহুত হ'ল গতিকে এই পুলিসমূহ দেখিছে আমি 2013 চনত প্ৰায় ৰোপণ কৰা এই পুলিখিনি ৰোপণ কৰিছিলোঁ তিনিচুকীয়া যিখন এখন চিভিল হস্পিটেল আছে তাত বেমাৰীসকল দেখিছোঁ আহি মহিলা গৰ্ভৱতী মহিলাসকল আই মাতৃসকল দেখিছোঁ আহি ইয়াত চাহ এটুকা নাই ৰখিবলৈ তেতিয়া আমি মনত ধাৰণা কৰিলোঁ তেতিয়া আমি ৰুবলৈ আৰম্ভ কৰিলোঁ আজি গছপুলিসমূহ চাহ দিব পৰা হ'ল ফুল ফুলি সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত সহায়ক হৈছে বেমাৰীসকল আহিলে চাগে চাই ভাল লাগে গছজোপা গতিকে সেই লক্ষ্য উদ্দেশ্যলৈ আমি কাম কৰি আহিছোঁ আৰু বৰ্তমান বহুত লাখ পুলি ৰোপণ কৰা হ'ল আৰু এটা কথা মই ৰাইজক আহ্বান কৰোঁ গছপুলিটো ৰুলেই নহ'ব তাক কিন্তু প্ৰতিপালনৰ প্ৰয়োজন এই ক্ষেত্ৰত ক'ব বিচাৰো গুৰুত্বপূৰ্ণ কথা কিয়নো ইতিমধ্যে গছ পুলি ৰোৱা কিন্তু বিভিন্ন ক্ষেত্ৰত প্ৰায় সকলোকে দেখা যায় কিন্তু প্ৰতিপালন কৰি গছজোপা খুব সুন্দৰভাৱে আচলতে নিজৰ সন্তানৰ নিচিনা ডাঙৰ দীঘল কৰাটোৱে কিন্তু এটা ডাঙৰ কথা সেইটো হয় প্ৰতিপালনটো আটাইতকৈ ৰোপণ যিমান গুৰুত্বপূৰ্ণ তাতকৈ মই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ যে প্ৰতিপালন কাৰণ প্ৰতিপালন নকৰিলে গছপুলি এতিয়া চাব 5 জুন আজি দিনটোত লাখ লাখ গছপুলি ৰোপণ কৰিব কিন্তু লাখ লাখ ৰোপণ কৰাৰ পিছত কিন্তু পুলি কিন্তু নাথাকে কিন্তু আমি সকলো ৰাইজক আহ্বান জনাওঁ যে আজিৰ দিনটো 5 জুন বিশ্ব পৰিৱেশৰ দিনাখনে সকলোৱে যাতে এটাকৈ গছপুলি ৰোপণ কৰক ৰোপণ কৰি তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ যাতে ৰূপ দিয়ক ৰূপ দি তাক তেহে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিন্তু সহায়ক হ'ব ধন্যবাদ আৰু যিহেতু ব্যক্তি আছে মই তেওঁলোকৰ সৈতে কিছু কথা পাতিব যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি চিন্তাধাৰা আচলতে ওলাই আহিলে যেহেতু আপুনিও যোগদান কৰিছে ঋতুৰাজৰ সৈতেও বহুত দিনৰ পৰা কৰি আছে লাখ লাখ গছপুলি ইতিমধ্যে ৰোপণ কৰা হৈ গৈছে কি ক'ব চাওক পৰিৱেশ বুলি ক'লে আমাৰ যেনেকৈ আজি কালি দেখিছে আপোনালোকে ইমান ৰ'দত ওলাব পৰা নাযায় ঘৰৰ পৰা কিন্তু যদি আমাৰ এনেকৈ গছ নাথাকিলে আমি কেনেকৈ আমি হেৰি কৰিম ইমান গৰমত ওলাব মন নাযায় এজোপা গছ থাকিলে যেনেকৈ আমি ৰাস্তাত খোজকাঢ়ি যাওঁ ক'ৰবাত থিয় হ'বলৈ জেগা নাই কিন্তু এই গছজোপা পালে কি হয় তেতিয়া আমি অলপ থিয় হ'লে অলপ বহুত আমাৰ অলপ ভাল লাগে কিন্তু খালি গছ ৰুলেই নহ'ব গছ ৰোৱাৰ পাছত প্ৰতিপালন কৰিব লাগিব আৰু কোনোবাই বহুতে দেখিছোঁ প্ৰতিযোগিতামূলকভাৱে গছ পুলি ৰুৱে মানে আজি ৰুই দিলে মানে 1 লাখ ৰুই দিছোঁ কিন্তু 1 লাখ ৰুলে নহ'ব আপুনি মাহত এটাকে ৰুৱক এইটো ভালকৈ প্ৰতিপালন কৰক এই গছজোপা ভালকৈ ডাঙৰ কৰক
বছৰত 12টা ধৰক বা বছৰত 6টাই ধৰক আপুনি এজন আমাৰ ৰাইজৰ পৰা আমিতো কৰি আছো, কিন্তু আমাৰ লগত যদি মানুহ এজন যদি মাহত এটাকে যদি আমাৰ গছ পুলি ৰুই তাক যদি ভালকে যত্ন কৰে, গছজোপা যদি ডাঙৰ হয় বহুত লাভ হ'ব। কিন্তু প্ৰতিযোগিতামূলকভাৱে কৰিলে কোনো লাভ নাই, মই সেইটো ভাবোঁ। ঠিক আছে, আপোনালোকে চবে ওলাই আহক, মাহত এটা কৰক। যদি সময় নাই, যদি সময় আছে আহক, আমাৰ লগত থাকক, এটাকে কৰক, প্ৰতিপালন কৰক, গছবিলাক ডাঙৰ হ'ব, খুব ভাল লাগিব, প্ৰতিবাদটো ভাল হ'ব। এই ক্ষেত্ৰত আচলতে ক'ব বিচাৰিম, আজি যিহেতু এই তিনিচুকীয়াত কেৱল আজিৰ এই দিনটোৰ 5 জুনৰ যি বিশ্ব পৰিৱেশৰ দিনাখন যি কাৰ্যসূচী হাতত লৈছে, আচলতে আজিৰ পৰিৱেশে নহয়, এয়া কিন্তু তিনিচুকীয়াৰ সদায় প্ৰতিদিনৰ পৰিৱেশ এয়া। কিয়নো ঋতুৰাজ দাই যিহেতু নিজে আগভাগ লৈ যিহেতু নিজৰ যি পৰিৱেশ সুৰক্ষা সমিতিৰ যি টীম আচলতে সকলোৱে ওলাই আহি প্ৰথমতে তেওঁ নিজে ব্যক্তিগতভাৱে আচলতে আৰম্ভ কৰিছিলে এই যাত্ৰা, আৰু এই যাত্ৰা আজিৰ নহয়, প্ৰায় 2010 চনৰ পৰা আৰম্ভ কৰিছে। তাৰপিছত তেখেতক চাই আচলতে বহুত ব্যক্তি অনুপ্ৰেৰণা হৈ আচলতে ওলাই আহিছে, যিহেতু আমাৰ প্ৰকৃতি আছে আমি বচাব লাগিব, যাৰ বাবে সকলো ওলাই আহিছে। আৰু তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰে, জিলাখনৰ বিভিন্ন প্ৰান্তত এনেদৰে ঋতুৰাজ দাই গছ ৰোপণ কৰি গৈছে। আৰু কেৱল ৰোপণ কৰাই নহয়, প্ৰতিটো গছ প্ৰতিদিনে গৈ তেওঁ যিমানখিনি সম্ভৱ হয় কেনেদৰে ডাঙৰ দীঘল হৈছে, যিহেতু নিজৰ সন্তানৰ নিচিনা ডাঙৰ দীঘল কৰিছে, তাৰ উদাহৰণস্বৰূপে এইজোপা কৃষ্ণচূড়া গছ এনেদৰে খুব লাইন বাই লাইন খুব সুন্দৰভাৱে তেওঁ এনে ৰোপণ কৰিছে। আৰু কৃষ্ণচূড়া যি গছজোপা আছে টাউনৰ মাজমজিয়াত এনেদৰে সকলোকে ছাঁ দিছে। আৰু এয়া আমি দেখুৱাইছো তিনিচুকীয়াৰ যি আজিৰ দিনৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।